মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছো তেতিয়ালৈকে বাংলাদেশের শান্তি নাই। অলপ অলপ কষ্ট পাই থাকিব লাগিব, আৰামত অসমত থাকিব নোৱাৰে আৰু। পঠাই দিয়াটো ইমান সহজ নহয়, কষ্ট দিলেহে যাবগৈ। কবাত নহয় কবাত এনে কষ্ট দিয়ে থাকিম। मियाँ का मतलब है इलीगल लोग जो बांग्लादेश से आया हुआ है, तो ये मियाँ लोगों को हम यहाँ रिक्शा चलाना ही क्यों दूंगा? लोग, मैं तो अच्छा बोला था 5 रुपया का जगह में 4 रुपया दो, लेकिन कानून बोलता है कि यहाँ रिक्शा चलाना ही मना है। तो अभी तो मैं कानून का रास्ता में जाऊंगा तो रिक्शा चलाना ही बंद करना पड़ेगा। देश में तो देश का ही लोग काम करता है ना, जो बांग्लादेश से आते हैं वो लोग कैसे काम कर सकते हैं? मैं तो अच्छा बोला था, अच्छा बोलने से वो लोग को बुरा लगता है, तो बुरा करना पड़ेगा। এইটো কংগ্ৰেছে ৭৭ বছৰত কৰি যোৱা সমস্যা, বুজি পালে? এইটো ঠিক কৰোতে সময় লাগিব, কিন্তু ঠিক কৰিম। আজি 5 বছৰ স্ক্ৰু টাইট হল নে নাই? কিমান স্ক্ৰু টাইট হল? গতিকে আৰু স্ক্ৰু টাইট হব। এছআৰটো সাংবিধানিক প্ৰক্ৰিয়া। নটিচ দিব, আপুনি যাব, আপুনি কব যে মই ভাৰতীয়, লেঠা শেষ। তাতে কান্দিবলগীয়া কি হল? কান্দিব নাপায় নহয়। আৰে নটিচ দিব, যাব। মোকো যদি কোনোবাই কমপ্লেইন দিয়ে ময়ো যাম। যদি প্ৰধানমন্ত্ৰীৰ নামতো নটিচ দিয়ে, মুখ্যমন্ত্ৰীৰ নামতো নটিচ দিয়ে, তাতো যাব লাগিব। কিন্তু কোনোবাই কমপ্লেইন দিছে আপুনি যাব, তাতে দুখ পাবলগীয়া কি কথা আছে? কালি যদি কোনোবাই ফৰ্ম 7 এখন মোৰ এগেইনষ্টত ফিল আপ কৰি দিয়ে ময়ো যাম। আমিতো ৰজা মহাৰজা নহয়। গণতন্ত্ৰত যি নিয়ম আছে চবেই যাব লাগে। তাতে বেয়া পাই পেলাই কি লাভ হ'ব? কি হল? সেইটো কেনেকে তিৰস্কাৰ হব পাৰে? আপোনাৰ BLOৰ ঘৰত যাব, কাগজ দেখাব, হৈ গল। ইমান সৰু কথা এটা। কাগজখন যে গৈছে গম কেনেকে পালে? আপুনি প্ৰচাৰ কৰাৰ কাৰণেহে গম পালে। পকেটত থৈ দিব লাগিছিল, ঘৰৰ কাষতে BLO গৈ পেলাই কব লাগিছিল, হয় নহয়? কাগজখন আনি যদি টিভি ৰিপৰ্টাৰ মাতি প্ৰকাশ কৰে, এইটোতো প্ৰচাৰ হবই। কি মই ভুল কলো নেকি? অলপ অলপ কষ্ট পাই থাকিব লাগিব, আৰামত অসমত থাকিব নোৱাৰে আৰু। আগত যিবিলাক আছিল, যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ থাকো বাংলাদেশী বিলাকে অলপ অলপ কষ্ট পাই থাকিব, তাত ৰক্ষা নাই। পঠাই দিয়াটো ইমান সহজ নহয়, কষ্ট দিলেহে যাবগৈ। ইয়াতে যদি দৈ ক্ৰীম চব পাই থাকে কোন যাব? কষ্ট পালেহে যাব। গতিকে মইতো লাজ কৰা মানুহ নহয়, যি কওঁ চিধা কৈ দিওঁ, হয় নহয়? গতিকে মই চিধা কৈছো যে মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছো তেতিয়ালৈকে বাংলাদেশের শান্তি নাই। কবাত নহয় কবাত এনে কষ্ট দিয়ে থাকিম। চলো বাই।